স্টুডিওত মই কন্দৰ্প গৈ বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো। এই মুহূৰ্তত ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ, গুৰুতৰভাৱে আহত হৈ পৰিছে চাৰিগৰাকীকৈ লোক। ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। বিগ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো দৰ্শকসকলক, কলিয়াবৰৰ বৰগুলিত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইকৰ মাজত মুখামুখি সংঘৰ্ষ, দুই তীব্ৰবেগী বাইক আৰোহীৰ মুখামুখি সংঘৰ্ষ। সংঘৰ্ষৰ ফলতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে ভয়ংকৰ দুৰ্ঘটনাত চাৰি বাইক আৰোহী। জনাইছো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। গুৰুতৰভাৱে আহত আহাদুল হক, মেহদি আলম, আজাৰুল হক, আটাইকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা জনাই আছে এটাৰ পিছত আনটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। ঘটনাৰ পাছত উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰা দেখিব পোৱা গৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কলিয়াবৰ বৰগুলিত ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে। গুৰুতৰভাৱে আহত আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি। বৰগুলিতে ঘটনা সংঘটিত হৈছে। ঘটনাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। তীব্ৰবেগী বাইক আৰোহীৰ মাজত মুখামুখি সংঘৰ্ষ, চাৰিগৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈ পৰিছে। আটাইকে চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে। চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি। কলিয়াবৰৰ বৰগুলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। প্ৰাইভেটৰ দৰ্শকক দৃশ্যাংশ দেখুৱাইছো। কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত আহাদুল হক, মেহদি আলম, আজাৰুল হক। আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। গুৰুতৰভাৱে আহত হৈ পৰিছে আটাইকেইগৰাকী। দৃশ্যাংশ দেখুৱাইছো। ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰত বৰগুলিত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত হৈ পৰিছে চাৰিগৰাকীকৈ লোক। দুৰ্ঘটনা হোৱাৰ পিছতে পথ অৱৰোধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰিছে ঘটনাস্থলীতেই। স্পীড ব্ৰেকাৰ নিৰ্মাণৰ দাবী তুলিছে ৰাইজৰ ফালৰ পৰা। স্পীড ব্ৰেকাৰ নোহোৱাৰ বাবে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। শিলঘাট ধিং সংযোগী মথাউৰি বৰগুলিৰ পথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু চাৰিজনকৈ লোক আহত হৈ পৰে। চাৰিজন বাইক আৰোহী আহত হৈ পৰে। ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু ৰাজপথতে বহি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। দুৰ্ঘটনাত আহতসকল খালাপাৰাৰ আহাদুল হক, মেহদি আলম, আজাৰুল হক আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। স্পীড ব্ৰেকাৰ নোহোৱাৰ বাবে, পথৰ মাজত স্পীড ব্ৰেকাৰ নোহোৱাৰ বাবে এই অঞ্চলটোত পূৰ্বতেও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু স্পীড ব্ৰেকাৰ নোহোৱাৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ ফালৰ পৰা। ৰাইজে পথ অৱৰোধ কৰি ৰাজপথতে বহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। কলিয়াবৰ বৰগুলিত ভয়ংকৰ পথ দুৰ্ঘটনা। জনাই তীব্ৰবেগী বাইকৰ মাজত মুখামুখি সংঘৰ্ষ, চাৰিগৰাকীকৈ বাইক আৰোহী গুৰুতৰভাৱে আহত হৈ পৰিছে। আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। চুলুং আৰক্ষী ঘটনাস্থলীতে উপস্থিত হয়। ঘটনাৰ পাছত ৰাইজৰ সহযোগত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰে চাৰিগৰাকী আহত লোকক। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে চাৰিগৰাকীকৈ লোক। জনাইছে ঘটনাৰ পাছত উত্তপ্ত হৈ পৰে পৰিস্থিতি। ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ মতে এই অঞ্চলটোত স্পীড ব্ৰেকাৰ নোহোৱাৰ বাবে, পথৰ মাজত স্পীড ব্ৰেকাৰ নোহোৱাৰ বাবে ভয়ংকৰ পথ দুৰ্ঘটনা বিগত সময়তো হৈছিলে আৰু স্পীড ব্ৰেকাৰ নোহোৱাৰ বাবে ভয়ংকৰ পথ দুৰ্ঘটনা হ'বলৈ পায়। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বাইক আৰক্ষী। ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে। ৰাজপথত আবদ্ধ হৈ পৰে যান বাহন। ৰাজপথতে বহি ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। দৃশ্যাংশ দেখুৱাইছে কলিয়াবৰত বৰগুলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰে। ঘটনাৰ পাছতেই তেওঁলোকে দাবী উত্থাপন কৰিছে, শীঘ্ৰে স্পীড ব্ৰেকাৰ নিৰ্মাণ কৰাৰ দাবী উত্থাপন কৰিছে। কাৰণ স্পীড ব্ৰেকাৰ নোহোৱাৰ বাবে এনেধৰণৰ সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছিল বিগত সময়ত অঞ্চলটোত। স্পীড ব্ৰেকাৰ শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবী জনাইছে এতিয়া চৰকাৰলৈ। দৃশ্যাংশ দেখুৱাই আছো। কলিয়াবৰ বৰগুলিত ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিগৰাকীকৈ লোক আহত হৈ পৰিছে। পথ দুৰ্ঘটনা হোৱাৰ পিছতে পথ অৱৰোধ কৰি স্থানীয় ৰাইজে
তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শীঘ্ৰেই স্পীড ব্ৰেকাৰ নিৰ্মাণ কৰাৰ দাবী জনাইছে। খেলঘাট ডিং সংযোগী মথাউৰি বৰগুলিৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আমি দেখুৱাই আছো ৰাজপথত বহি এনেদৰে ৰাজপথতে বহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ৰাস্তাটো আমাৰ শিলঘাটৰ পৰা ডিং সংযোগী যোনটো ৰাস্তা আমাৰ মাথাউৰিদি গৈছে, ইয়াত সঘনে এক্সিডেণ্ট হৈ থাকে। এক্সিডেণ্টৰ ফলত বহুতো মানুহ আমি হেৰুৱাবলগীয়া হৈছে। গতিকে আমি বহুবাৰ প্ৰতিবাদ কৰিছো, আমাৰ এপ্লিকেশ্যনো কৰিছো। গতিকে আজিলৈকে আমাৰ বৰগুলিত কোনো স্পীড ব্ৰেকাৰ ব্যৱস্থা প্ৰশাসনে কৰি দিয়া নাই। সেইকাৰণে আমি ৰাস্তা অৱৰোধ কৰিছো, যাতে আজিৰ ভিতৰে কিবা পদক্ষেপ প্ৰশাসনে লয়, তাৰ কাৰণে আমি দাবী জনাইছো। আৰু আমাৰ চুলুঙত আছে স্পীড ব্ৰেকাৰ, লাওখাত আছে, বিভিন্ন জেগাত আছে, কিন্তু আমাৰ লাওখাৰ পৰা চুলুঙৰ এইখিনি মাজত যিখিনি জেগা আছে, ইয়াত কি আমি ৰাইজ বা মানুহ বসবাস নকৰো নেকি? আমাৰ প্ৰশ্ন, আমি কি বসবাস মানুহ নহয় নেকি? সেইকাৰণে কি আমাক ৰাস্তাবিলাকত স্পীড ব্ৰেকাৰ নহয় নেকি? বৰগুলি বজাৰ ইমান ডাঙৰ এটা বজাৰত স্পীড ব্ৰেকাৰ নাই। চুলুঙৰ পৰা আহোঁতে কেইবাটাও চাৰিআলি তিনিআলি আছে, সেইবিলাকত স্পীড ব্ৰেকাৰ নাই। আমি কেইবাৰ SDO মহোদয়ক আমি স্মাৰক পত্ৰ দিছো। বিভিন্ন সংগঠন, বিভিন্ন দলে মানে আমি আপত্তি জনাইছো, এপ্লিকেশ্যন আকাৰে জনাইছো, মৌখিকো জনাইছো, কেইবাবাৰো প্ৰতিবাদ কৰিছো, কিন্তু তাৰ ফল এতিয়ালৈকে পোৱা নাই। তাৰ কাৰণে আমি ৰাস্তা অৱৰোধ কৰিছো। চুলুঙৰ পৰা এটা বাইক আহি আছিলে আৰু আমাৰ বৰগুলিৰ পৰা এটা বাইক গৈ আছিলে। দুটা বাইকৰ মুখামুখি সংঘৰ্ষত আপোনাৰ তিনিজন মানুহ আছিলে, তিনিজন মানুহে গুৰুতৰভাৱে আহত হৈছে। এতিয়া তেওঁলোকক আমি টমটমেৰে নিবলগীয়া হৈছে, যিহেতু এই মাত্ৰ এম্বুলেন্স আহি পাইছে, কিন্তু প্ৰশাসনৰ মানুহ এতিয়ালৈকে আহি পোৱা নাই। আমাৰ মূল দাবী হ'ল আমাৰ ৰাস্তাত স্পীড ব্ৰেকাৰ লাগে। গতিকে এইটো ৰাস্তাত মানে যি যান জঁটৰ ব্যৱস্থা হৈছে, মানে বহুত ভিৰ হয়। গতিকে আমি প্ৰশাসনক এটাই দাবী জনাইছো, স্পীড ব্ৰেকাৰ হলে স্পীডটো গতিৰোধ হ'ব। আমাৰ শিলঘাটৰ পৰা আপোনাৰ